দিনত কিদৰে আমি বুডিং মেনেজমেণ্ট কৰিব লাগিব আৰু আমি গেছ বৰ্ডাৰ লগাই কেনে আমি কেনেকৈ হিট মেইনটেইন কৰিব লাগিব সেই বিষয়ে আজি এইটো ভিডিঅ'টোত মই আপোনালোকক দিব গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ আৰম্ভণিৰ পৰা আপোনালোকে শেষলৈকে ধুনীয়াকৈ চাই থাকিব। নমস্কাৰ, ৰাজু ভিলেজ পল্ট্ৰি ফাৰ্ম বিজনেছ গ্ৰ' ইউটিউব চেনেলটোলৈ আৰু এটা নতুন ভিডিঅ' লৈ যিহেতু আপোনালোকক ৱেলকাম জনাইছোঁ। বন্ধুসকল, মই এইটো ভিডিঅ'টোত আমাৰ কেনেদৰে ঠাণ্ডাৰ সময়ত কেনেদৰে বুডিং মেনেজমেণ্ট কৰিব লাগিব, আমাৰ যদি সঠিকভাৱে যদি বুডিং মেনেজমেণ্ট যদি নহয় আমাৰ কেনেধৰণৰ অসুবিধা হয় সেইবিলাক গোটেই সবিশেষে মই এইটো ভিডিঅ'টো আপোনালোকক দিব গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব। বন্ধুসকল, পোনপ্ৰথমে যিহেতু দেখা পাইছে এইটো যিহেতু গোটেই মোৰ বুডিং হয়, আপোনালোকে চাব পাৰে ইফালৰ পৰা আৰম্ভণিৰ পৰা একেবাৰে লাষ্টলৈ আপোনালোকে চাব পাৰিব গোটেই এইবিলাক বুডিং হয়। আপোনাৰ 6টা যিহেতু বুডিং আছে আৰু ইমান দীঘল যিহেতু বুডিং আমাৰ মেনেজমেণ্ট মই কেনেধৰণে কৰিছোঁ সেই বিষয়ে যিহেতু আজি আপোনালোকক যিহেতু মই জ্ঞাত কৰিব বিচাৰিছোঁ। বন্ধুসকল, যিহেতু বুডিং মেনেজমেণ্ট যদি আমাৰ ভাল নহয় তেনেহ'লে আমাৰ বহুত ধৰণৰ সমস্যা যিহেতু আহি পৰে। সেইকাৰণে আমি বুডিং মেনেজমেণ্ট আমি সদায় ভাল কৰি ৰাখিব লাগিব, তেতিয়াহে ঠাণ্ডা দিনত আমি ভাল টকা আমি মুনাফা কৰিব পাৰিম। বন্ধুসকল, পোনপ্ৰথমে আপোনালোকে চাব পাৰিব, আপোনালোকক যিহেতু মই ধুনীয়াকৈ দেখাব গৈ আছোঁ। আপোনালোকে এনেধৰণে যিহেতু আপোনালোকে ওপৰৰ চিলিংটো যিহেতু লগাই ল'ব, এনেধৰণে পূৰা গোটেই চিলিংটো মাৰি ল'ব। গেছ যিহেতু হ'লে আপোনালোকে মাজত এটা ফাঁক যিহেতু ৰাখি দিব, এইটো আপোনালোকে চাব পাৰিছে। আৰু লগতে আপোনালোকে কি কৰিব, এইটো লেয়াৰ চাব, এনেধৰণে চাৰিওফালে আপোনালোকে কি কৰিব, চাৰিওফালে আপোনালোকে ধুনীয়াকৈ ছাইড যিহেতু বেৰা আপোনালোকে এনেধৰণে লগাই ল'ব। এইটো আপোনালোকে ভুল কাম নকৰিব। বন্ধুসকল, আপোনালোকক ধুনীয়াকৈ মই দেখুৱাই আছোঁ। বন্ধুসকল, ছাইড বেৰাটো আমি কেনেধৰণে চাব পাৰিব, আপোনালোকক এইটো বস্তাৰ যিহেতু আপুনি লগালে কি হয়, যিহেতু গেছবিলাক অলপ হ'লেও শুহে, আমি ইয়াৰ উপৰি আমি কি কৰিব লাগিব, এইটো বস্তাৰ যিহেতু ছাইড লগোৱাৰ উপৰিও আপোনালোকে এনেধৰণে ত্ৰিপালৰো ছাইডৰ পৰা বাহিৰৰ পৰা আকৌ বস্তাৰ বাহিৰৰ পৰা এনেধৰণে লগাই ল'ব। এইটো চাওক, এনেধৰণে লগাই ল'ব। কাৰণ কি হয়, ইয়াৰ যিহেতু হিটটো যিহেতু বাহিৰত যাব, বাহিৰত যোৱাৰ পিছত এইটো যোনটো ত্ৰিপালত যিহেতু লাগি কেনে আকৌ আমাৰ ৰিটাৰ্ণ মানে হিটটো আৰু আমাৰ ফালে যিহেতু বৰ্ডিঙৰ ফালে আহি যাব। তাৰপিছত আছে বন্ধুসকল, আপোনালোকে যিহেতু বাহিৰৰ চৰা মই দেখাব গৈ আছোঁ, আৰু পিছফালে আৰু এটা যিহেতু ত্ৰিপাল আছে, সেইটো আপোনালোকে চাব পাৰিব। সেইটো বেৰাৰ সিফালে আৰু এটা ত্ৰিপাল আছে। যিহেতু বাহিৰতো বহুত ঠাণ্ডা, যিহেতু থাকিব নোৱাৰি বন্ধুসকল। আপোনালোকক যিহেতু বহুত কুঁৱলী পৰিছে, যিহেতু ৰাতি এতিয়া 4:30 যিহেতু বাজি গৈছে, আপোনালোকক যিহেতু আৰু মই দেখাব গৈ আছোঁ। এতিয়া আমি হিট মেইনটেইন আমি কিদৰে কৰিব পাৰি। এতিয়া মুৰ্গী আপোনালোকক যিহেতু হিট মেইনটেইন হৈ আছেনে নাই আপোনালোকে ইয়াৰ পৰাই দেখা পাব পাৰিব। কেনেধৰণে গম পাব, চাব পাৰিছে মুৰ্গীবিলাক ধুনীয়াকৈ কি ফিট ইনটেক কৰি আছে, এইটো চাব পাৰিব। ধুনীয়াকৈ যিহেতু ফিট ইনটেক কৰি আছে। আৰু লগতে আপোনালোকৰ ছাইড বেৰা লগাৰ ওপৰৰ চিলিং কিন্তু আপোনালোকে মেইনটেইন কৰিব, চিলিং গোটেই লগাব লাগিব। আপোনালোকে চাব পাৰে ইমান ডাঙৰ বুডিঙত আমি কেনেধৰণে মানে হিট মেইনটেইন কৰি আছোঁ। চাৰে আপোনালোকে যিহেতু মোৰ ফাৰ্ম গোটেইখিনিয়ে যিহেতু লোৱা গৈছে, অলপ ইফালৰ সিফাল আপোনালোকে চাব, 6টা যিহেতু মোৰ বুডিং বনোৱা আছে, যিহেতু 450কৈ যিহেতু পোৱালি লোৱা গৈছে, আপোনালোকে চাব পাৰিছে। গোটেই এইবিলাক চাব পাৰিছে, এই চাব পাৰিছে গোটেই বুডিং মেনেজমেণ্ট হৈছে, আপোনালোকে চাব পাৰিছে। এইবিলাক এইটো পাৰৰ পৰা সেইটো পাৰ। এতিয়া মই গেছ বৰ্ডাৰ আমি কিয় ব্যৱহাৰ কৰিব লাগিব বন্ধুসকল। গেছ বৰ্ডাৰ আমাৰ বহুত প্লাছ পইণ্ট আছে। গেছ বৰ্ডাৰ আপোনালোকে চাব পাৰিছে, 6টা যিহেতু আছে, সেইফালে 2টা আছে, ইফালে মাজত 2টা, সিফালে মিলাই কেনে কেইটা 6টা আছে। আমি 6টা যিহেতু আপোনালোকে গেছ আমি কেনেকৈ অলপ হ'লেও বাচাব পাৰে। কাৰণ কি, এটা সদায় মনত ৰাখিব, যদি আপোনালোকে এনেধৰণে দীঘল যদি বুডিং বনায়, আপোনালোকে কি কৰিব, একেবাৰে কাষৰটো আপোনালোকে দি দিব, মাজৰটো অলপ সময়ৰ কাৰণে অলপ বন্ধ কৰিব, তাৰপিছত আৰু এখন জ্বলাব। সেনেধৰণে কৰি কিনে এটাৰ পৰা এটা গেপ এৰি এনেদৰে আপোনালোকে বুডিংটো ধুনীয়াকৈ ধুনীয়াকৈ মেইনটেইন হৈ যাব। এতিয়া চাব পাৰিছে আপোনালোকে, এতিয়া হিট মেইনটেইন হৈ আছেনে নাই আপোনালোকে সদায় মনত ৰাখিব। আপোনালোকে খালি গেঞ্জিত যিহেতু আপোনালোকে ইয়াৰ ভিতৰত যদি বুডিঙৰ ভিতৰত যদি থাকিব পাৰিছে, তেনেহ'লে আপোনালোকে পাৰফেক্ট মুৰ্গীবিলাকক হিট যিহেতু
পাৰফেক্ট হৈ আছে আপোনালোকে তাৰ পৰা আপোনালোকে গম পাই যাব চাব পাৰিছে মুৰ্গীবিলাক গোটেই কি ধুনীয়া হৈ আছে আপোনালোকে চাব পাৰিব হিট মেইনটেইন হৈ আছে নে নাই এনেকৈ মাৰাৰ লগে লগে কেনেকৈ দৌৰে চাব পাৰে যদি আপোনাৰ যদি ফাৰ্মত যদি হিট মেইনটেইন হোৱা নাই আপুনি যিমান আপুনি মুৰ্গী পোৱালিক যিমান মানে খেদালেও মুৰ্গীবিলাক কেতিয়াও পলাই নাযায় কিয় পলাই নাযায় কাৰণ মুৰ্গীবিলাকক হিট মেইনটেইন হোৱা নাই কাৰণ যিবিলাক নতুন ফাৰ্মাৰসকলে প্ৰায় হিট মেইনটেইন ভালদৰে কৰিব নাজানে এইটো মই আগতো জনা নাছিলোঁ আগত যিহেতু আজি 10-12 বছৰৰ আগত যিহেতু আগৰ কথা কৈছোঁ জনা নাছিলোঁ হিট মেইনটেইন ইমান ভালদৰে কৰিব পৰা যায় যিহেতু এতিয়া ৰাতিৰ দৃশ্য যিহেতু 4টা বজাৰ দৃশ্য আপোনালোকে চাব পাৰিছে ইমান ধুনীয়া হিট মেইনটেইন হৈ আছে কোনো ধৰণৰ অসুবিধা নাই আপোনালোকে ছাইডৰ কিন্তু বৰ্ডিং এনেধৰণে চিলিঙৰ পৰা লৈ কিনে ছাইড বেৰা লগতে আপোনালোকৰ বাহিৰৰ পৰা কি তিৰপালো লগাই ল'ব এইটো ভুল কাম নকৰিব তেতিয়া আপোনাৰ ইমান ডাঙৰ আপোনাৰ ফাৰ্মত হিট মেইনটেইন হ'ব নহ'লে বন্ধুসকল হিট মেইনটেইন কৰিবলৈ বহুত অসুবিধা হৈ পৰিব আপোনালোকে চাব পাৰিছে যিহেতু এইটো চিলিণ্ডাৰ এটা এইটো চিলিণ্ডাৰত যিহেতু দুটা যিহেতু দিয়া আছে এইটো এটা জ্বলিছে নে নাই মই সেইটো আজি দেখাব গৈ আছোঁ আপোনালোকে জ্বলাবলৈ কিন্তু খুব প্ৰচেছ ইজি আপোনালোকে চাব পাৰিছে এইটো জ্বলি আছে কিয় মই ইমান মানে কম ইয়াত দিছোঁ কাৰণ কমাই দিলে যিহেতু বহুত দিনলৈকে দিব পাৰিম যিহেতু হিট অলৰেডি হৈ আছে সেইকাৰণে মই কমাই দিছোঁ যিহেতু আপোনাৰ গেছ বৰ্ডাৰটো চাব পাৰিছে এনেধৰণে আপোনালোকেও লগাব পাৰি কিন্তু খৰচ অলপ বেছি নোহোৱা নহয় অলপ বেছি কিন্তু লাভ ইয়াৰ বহুত লাভ হ'ব পিছলৈহে আপোনালোকে গম পাব যিহেতু এইটো থুপ খাই আছে অলপ মুৰ্গীবিলাক কিন্তু এইটো একো হোৱা নাই কৰাৰ লগে লগে গোটেই দৌৰি যাব এতিয়া বন্ধুসকল আপোনালোকে মুৰ্গীটো প্ৰপাৰলি হিট হোৱাৰ উপৰিও দানা খাইছে নে নাই ফিড ইনটেক কৰিছে নে নাই আপোনালোকে কেনেকৈ গম পাব এইটো কিন্তু আপোনালোকে সদায় চেক কৰিব কাৰণ যেতিয়া মুৰ্গীবিলাকে ঠাণ্ডা পায় তেতিয়া দানা নাখাব আৰু পানী ইনটেকো বহুত কম কৰিব তাৰ কাৰণে আপোনালোকে কি কৰিব পোৱালি এনেধৰণে ধৰি কিনে এনেকৈ টেষ্ট কৰি চাব এইটো কি ধুনীয়া দানা যিহেতু দানা পানী যিহেতু এনে কোমল আছে আপোনালোকে চাব যদি দানা অকল খাইছে সেইটো টান হ'ব আপোনালোকে দানা পানী যিহেতু খালে কোমল হ'ব আৰু এটা চেক কৰিব এইটো চাইছে ইমান ডাঙৰ খাই কিনে চাক ইমান ডাঙৰ কৰি আছে এইটো দানা আৰু পানী সমান খাইছে মুৰ্গী কিন্তু গ্ৰোথ ভাল হ'ব পিছলৈ এনেদৰে আপোনালোকে কণ্টিনিউ 7 দিন কৰিব লাগে 7 দিন যদি আপোনালোকে এনেধৰণে হিট মেইনটেইন লগতে আপোনালোকৰ পানী যদি ধুনীয়াকৈ যদি আপোনালোকে গৰম কৰি যদি দিয়ে মুৰ্গীবিলাকক ৰাতি যদি এনেধৰণে আপোনালোকে দৌৰাই যদি 7 দিন 10 দিন লৈ যদি আপোনালোকে এনেধৰণে চোৱা চিতা কৰে পিছলৈ আমাৰ কোনো বেমাৰ অহা চান্স নাহে আৰু আমাৰ বহুত মানে লাভদায়ক হোৱা বহুত চান্স আছে এতিয়া প্ৰায় বহুত ফাৰ্মাৰসকলে যিহেতু ঠাণ্ডাৰ সময়ত যিহেতু পোৱালিয়ে নলয় কাৰণ হিট মেইনটেইন কৰিব লাগিব বহুত অসুবিধা হয় আপোনালোকে এইটো ভুল কাম নকৰিব কাৰণ ঠাণ্ডা দিনতহে ব্ৰইলাৰ ফাৰ্মিঙত যিহেতু টকা বেছি সেইটো কাৰণে আপোনালোকক কৈছোঁ আপোনালোকে পৰাপক্ষত এনেধৰণে যদি হিটৰ কাৰণে এনেধৰণে চিলিণ্ডাৰ লৈ ল'ব কাৰণ ইয়াৰ পৰা চাক পানী ধুনীয়াকৈ গৰম কৰি কেনে আমি কি কৰোঁ চাইডে দি দিওঁ এইটো ডেক্সিত আমি গৰম কৰি লওঁ এইটো গেছে আছে সৰু গেছ আপোনালোকে পাৰিলে লৈ ল'ব এনেধৰণে তাৰপিছত ধুনীয়াকৈ চাইডে পানীত দি দিব এতিয়া বন্ধুসকল কোনো ধৰণৰ অসুবিধা নাই আপোনালোকেও পৰাপক্ষত এনেধৰণে কৰিব হিট মেইনটেইনটো কৰা খুবেই মানে লাগতিয়াল কাৰণ ব্ৰিডিং যদি মেনেজমেণ্ট যদি আমি মুৰ্গীক যদি এতিয়া ঠাণ্ডা যদি খুৱাই ৰাখি দিওঁ পিছলৈ আমাৰ CRD অহা চান্স থাকিব বহুত ধৰণৰ বেমাৰ আহিব যিহেতু এতিয়া ৰাতিটো আমি যিহেতু আছোঁ লগতে যিহেতু মোৰ ভিনদেউ লগতে লাগি আছে যিহেতু গোটেই ৰাতিটো যিহেতু আমি আছোঁ এনেধৰণে আমি হিট মেইনটেইন কৰাৰ উপৰিও মুৰ্গীবিলাকক যিহেতু চোৱা চিতা কৰিছোঁ যিহেতু যোৱাকালি যিহেতু মুৰ্গী দিছে এতিয়া যিহেতু আমি গোটেই ৰাতিটো যিহেতু আছোঁ বন্ধুসকল মোৰ এইটো ভিডিঅ' বনোৱা উদ্দেশ্য এটাই কাৰণ আমাৰ
প্ৰায় ফাৰ্মাৰসকলে হিট মেইনটেইনৰ সময়ত বহুত অসুবিধা হয়, কাৰণ আপোনাৰ ইলেক্ট্ৰিক গেছ বৰ্ডাৰ নলগাব পৰাপক্ষত। কিয় নলগাব বুলি কৈছোঁ, ইলেক্ট্ৰিক গেছ বৰ্ডাৰ যদি লাইন যদি নাথাকে তেনেহ'লে আমাৰ বহুত অসুবিধা হয়। গেছ বৰ্ডাৰ লগালে কি সুবিধা হয়, যেতিয়া লাইন নাথাকে তেতিয়াও আপোনাৰ ধুনীয়াকৈ গেছ বৰ্ডাৰত আপুনি জ্বলাই কিনে ধুনীয়াকৈ ৰাখিব পাৰিব, তাত কোনো অসুবিধা আহি নপৰে। আৰু লগতে পৰাপক্ষত আপুনি কি কৰিব, আপোনালোকে চাইডে যদি এইটো তিৰপাল লগোৱাৰ উপৰিও বাহিৰৰ ফালেও যিহেতু লগাবই, তাৰ উপৰিও আপোনালোকে চাব, আপোনালোকে যদি ক'ত গেপ আছে, যদি তাৰ পৰা যদি বতাহ সোমাই আছে সেইটো আপোনালোকে লক্ষ্য কৰিব বন্ধুসকল। যিহেতু এনেকুৱা গেছ বৰ্ডাৰ ক'ত কিনিবলৈ পোৱা যায় সেইটো মই যিহেতু কৈ আছোঁ, আপোনালোকে গুৱাহাটীৰ পৰা আনেও বহুত কম খৰচত আহিব। 2700-2800 টকাত যিহেতু একযোৰা আহি যায়। আপোনালোকে যদিহে আপোনালোকে প্ৰাইভেটৰ মানে ৰিটেইলাৰৰ পৰা কিনে, হ'লচেলাৰৰ পৰা কিনিলে কমত আহে। ৰিটেইলাৰৰ পৰা যদি কিনে আপোনালোকে, ৰিটেইলাৰৰ পৰা কম হ'লেও আপোনালোকৰ এইটো গেছ বৰ্ডাৰ 3000-3500 এনেধৰণে ল'ব। এনেধৰণে আপোনালোকে 3টা টেংকি যিহেতু মোৰ দেখা পাইছে, ডাঙৰ ডাঙৰ টেংকি, এনেধৰণে মোৰ খৰচা হৈছে। লগতে আপোনালোকৰ এনেধৰণে গোটেই মানে হল টু অল ছেট মানে মই ধুনীয়াকৈ বনাই লৈছোঁ। আপোনালোকেও যিহেতু এনেধৰণে কৰিব পাৰিব। যিহেতু মোৰ প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকে পৰাপক্ষত হিট মেইনটেইনটো কৰা অতি দৰকাৰী। এনেধৰণে যদি আপোনালোকে হিট মেইনটেইন কৰে নহয় বন্ধুসকল, কোনো অসুবিধা নাই। চাব পাৰিব এনেকুৱা দৌৰিব, ফৰফৰাই দৌৰে মুৰ্গীবিলাক, কোনো মানে হিটৰ কাৰণে কোনো অসুবিধা হোৱা নাই। আৰু ফিট ইনটেকো ইমান ভালদৰে কৰিছে। মই এইটো ভিডিঅ'টো এই কাৰণে দিছোঁ, কাৰণ যিবিলাক নতুন ফাৰ্মাৰসকলে যিবিলাকে ভাবি আছে হিট মেইনটেইন কেনে কৰিব লাগে, ঠাণ্ডা দিনত ব্ৰইলাৰ পুহিবলৈ বহুত ধৰণৰ বেমাৰ আহে, এনেধৰণে মোক ফোনো কৰিছিলে, মোৰ কলো কৰিছিলে। সেইটো কাৰণে মই এইটো ভিডিঅ'টো বনাইছোঁ। আপোনালোকে ভয় খাব নালাগে, ধুনীয়াকৈ আপোনালোকে কৰি যাওক। চাব পাৰিছে ইয়াত 2600-2700 যিহেতু মুৰ্গী যিহেতু আছে, মই কিমান ধুনীয়া 6টা বৰ্ডিঙত, যিহেতু এটা বৰ্ডিঙত মই 450কৈ যিহেতু ধুনীয়াকৈ মুৰ্গী ৰাখিছোঁ। আপোনাৰ 6×4=24, যিহেতু 24, 25, 26, 2700 যিহেতু মুৰ্গী আছে, আপোনালোকে ধুনীয়াকৈ চাব পাৰিছে। আৰু লগতে আপোনালোকে 4টাকৈ আপোনালোকে বাল্ব দি দিব। আপোনালোকে চাব পাৰিব, বাল্ব দিওঁতে এটা মন কৰিব, তাৰটো অলপ হেভি ৰাখিব, কাৰণ কি চাওক 100 ৱাৰ্ডৰ কিন্তু বাল্ব দি দিব। চাৰিওফালে দেখা পাইছে 4টাকৈ যিহেতু মোৰ 100 ৱাৰ্ডৰ যিহেতু বাল্ব লাগি আছে। তাৰ ওপৰত মোৰ একো লগা নাই। আৰু যিহেতু মোৰ ডিংকাৰ লাগি আছে, আৰু কালি যিহেতু মই ফিডাৰ বহাম, আজি যিহেতু পেপাৰতে ইনটেক কৰাম। বন্ধুসকল, আপোনালোকৰ ভিডিঅ'বোৰ ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকক কেনেধৰণৰ ভিডিঅ' লাগিব আপোনালোকে কমেণ্টত জনাব। এইখিনিকৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ। জয় হিন্দ, জয় আই অসম।